চন্দ্ৰপুৰৰ পৰা মাছখোৱালৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে নৌকা যাত্ৰা বীৰ লাচিতৰ পৰাক্ৰমৰ ঐতিহাসিক গাথা আজি অসমৰ যিসকল শিশু উঠি আহিছে তেওঁলোকে যাতে এই ইতিহাসৰ সেই দিনটো পুনৰ যাতে তেওঁলোকৰ আগত যাতে হুঁৱৰিব পাৰোঁ তেখেতলোকক যাতে আমি দেখাব পাৰোঁ যে এনেধৰণে মহাবীৰ লাচিত বৰফুকনে এদিন নাৱেৰে আহি মোগল সৈন্যক এবাৰ দুবাৰকৈ নহয় 17 বাৰকৈ হৰুৱাবলৈ তেখেতে সক্ষম হৈছিলে 402 সংখ্যক লাচিত দিৱসত বীৰ পুৰুষ লাচিত বৰফুকনক সশ্ৰদ্ধ স্মৰণ মহানায়ক লাচিত বৰফুকনে চন্দ্ৰপুৰৰ কাজলী চকীৰ যি স্থানৰ পৰা শৰাইঘাটলৈ ঐতিহাসিক যুদ্ধযাত্ৰা আৰম্ভ কৰিছিল সেই স্থানৰ পৰা নৌকা যাত্ৰাৰে সোণাম কৰা হ'ল গৌৰৱময় ইতিহাস ঐতিহাসিক কাজলী চকীৰ পৰা আমাৰ লাচিতৰ প্ৰতিমূৰ্তিলৈকে যি শৰাইঘাটৰ ৰণ ইয়াতে আপোনাৰ কাজলী চকীত মহানায়ক লাচিতে ইয়াতে কাজলী চকীত আপোনাৰ চাউনি পাতি যি যুদ্ধৰ পৰিকল্পনা কৰি ইয়াৰ পৰা অনাগত দিনত অগ্ৰসৰ হৈছিল যুদ্ধৰ কাৰণে এতিয়া আমি সেই স্মৃতিকে সোঁৱৰি সমূহ অসমবাসী ৰাইজ তথা সমূহ ভাৰতবাসীক আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে কাজলী চকীৰ ঐতিহাসিক গুৰুত্ব আমাৰ অসমৰ ইতিহাসত কিমান 3খন নৌকাৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে কাজলী চকীৰ পৰা মাছ খোৱাৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তিলৈ কৰা হ'ল এই বিশেষ যাত্ৰা লাচিত সেনাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত এইদৰে সজীৱ হ'ল অসমীয়া জাতিৰ স্বৰ্ণীল ইতিহাসৰ পৃষ্ঠা ৰংপুৰৰ পৰা আহি পেলাই য'ত প্ৰথম খোজ হৈছিলহি সেই জেগাডোখৰ হ'ল কাজলী চকী কাজলী চকীৰ গুৰুত্ব ইমানেই আছে অসম বুৰঞ্জীত বা অসম ইতিহাসত যে অসম ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত মোগলৰ যি শাসন আছিলে সেই শাসনক উফৰাবলৈ কাজলীতে প্ৰথম আহি পেলাই সেনা চাউনি গঠন কৰিছিলে তাতেই তেওঁৰ গোটেই সম্পূৰ্ণ সৈন্য সামন্তৰ পৰা গোলাবাৰুদৰ পৰা নিজৰ অস্ত্ৰ ভাণ্ডাৰ তাত ৰাখিছিলে লাচিত সেনাৰ ৫৫ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত এইদৰে সংগঠনটোৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৰণ কৰিলে মহাবীৰ লাচিত বৰফুকনক লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মহানগৰবাসীয়ে অংশ লৈ বীৰজনক যাচিলে শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাযচা হ'ল লাচিত বৰফুকনৰ জন্মস্থান শিৱসাগৰৰ হাঁহচৰাৰ শুকুতীয়ালিটো মহাবীৰ লাচিত বৰফুকন জন্মস্থান সংৰক্ষণ সমিতিৰ উদ্যোগত আয়োজিত হ'ল বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠান মৰাণত আটাচুৰ উদ্যোগত আয়োজিত হ'ল মহাবীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰ এই অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ আমাৰ স্থানীয় ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহোমক সমন্বিত প্ৰতিটো সম্প্ৰদায় আহি হাতে হাত ধৰি ইয়াত এটা বিশাল আয়োজন কৰিছে আটাচুৱে আমাৰ কুলীন পুতসকলক তথা মহাবীৰ লাচিত বৰফুকনক আজি 402 বছৰীয়া এই জয়ন্তীত স্মৰণ কৰিছে এটা বিশাল শোভাযাত্ৰাৰে অন্যান্য সাংস্কৃতিক শৈক্ষিক অনুষ্ঠানেৰে গতিকে এটা খুব সুন্দৰ অনুষ্ঠান বীৰজনাক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ 402 বছৰীয়া জন্ম জয়ন্তীত আৰু আমাৰ সকলোকে ভাতৃত্ববোধেৰে জীয়াই থাকিবলৈ সকলোকে মিলাই খোৱাৰ আমাৰ স্বৰ্গীয় চাওলুং চুকাফাৰ যি আদৰ্শ এই আদৰ্শৰ প্ৰতিষ্ঠাৰ সময় এতিয়া আৰু আমি এতিয়া প্ৰাপ্তিৰ সময় আৰু ইতিমধ্যে লাচিতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হৈছে আৰু এই মুহূৰ্তত আমি লাচিতৰ নাম লোৱাটো আজিৰ দিনটোৰ কাৰণে সঁচাকৈ আমি আজি গৌৰৱ অনুভৱ কৰোঁ দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰৰ ভিন্ন স্থানত বীৰ লাচিত সেনা আৰু হিন্দু জাগৰণ মঞ্চই উদযাপন কৰিলে লাচিত দিৱস উলিয়ালে বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন অনুষ্ঠানেৰে দুদিনীয়া কাৰ্যসূচীৰে এয়া কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি মহাবীৰ লাচিতলৈ
কুঁৱৰীটোল গান্ধী খেলপথাৰৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত মুখৰ হুল চৌদিশ। এই বীৰজনাৰ এই নিৰ্দিষ্ট দিনটোত আমি ভাবিছোঁ যে সেই পুণ্য আত্মাৰ সদ্গতিও কামনা কৰাৰ লগতে সেই আমাৰ অসমখন ৰক্ষা কৰাৰ যিজন ব্যক্তিয়ে আমাক সহযোগিতা কৰিলে, অসমখন ৰক্ষাৰ ক্ষেত্ৰত তেখেতে বীৰত্ব প্ৰদৰ্শনেৰে মোগলক প্ৰতিহত কৰি অসমখন সুৰক্ষিত কৰি ৰাখিলে। যোগীঘোপা, ধুবুৰী, কামপুৰ, টিয়ক, তেজপুৰ, নলবাৰী, সোণাৰীকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় লাচিত দিৱস। আনহাতে এই দিনটোতেই টাই আহোম যুৱ পৰিষদে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত এই বৰ্ষৰ মহাবীৰ লাচিত বঁটা আগবঢ়ালে প্ৰত্নতত্ত্ব বিশেষজ্ঞ KC নৌৰিৱালক। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।